BG নিউজ এইডৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ 30 মাৰ্চ 2024 আজি আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এইখিনিতে আপোনালোকলৈ এটি সৰু অনুৰোধ, যদি আপুনি আমাৰ এই ইউটিউব চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এনেকুৱা ধৰণৰ খবৰসমূহ আপোনালোকে পোনপ্ৰথমে লাভ কৰে। আজি এই খবৰটোৰ প্ৰধানকৈ আহিছে আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰসকল। ভিডিঅ'টোৰ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকিব। প্ৰথম খবৰটো হৈছে কৰ্মচাৰীসকলৰ দৰমহাৰ বৃদ্ধি। খবৰ আহিছে যে আশা কৰ্মী দৰমহাৰ প্ৰায় 18,000 বৃদ্ধি হ'ব আৰু অংগনবাড়ী কৰ্মী দৰমহাৰ চৰকাৰে বৃদ্ধি কৰি দিছে 21,200 টকা। ইমান টকাকৈ যদি চৰকাৰে আপোনালোকক বৃদ্ধি কৰি দিয়ে তেন্তে আপোনালোকৰ বাবে এইটো ডাঙৰ পৰিৱৰ্তন হ'ব। আপোনালোকে বহুত দিনৰ পৰা কম দৰমহাত কাম কৰি আহিছে, লগতে আপোনালোকৰ দায়িত্বও বহুগুণ বেছি। মোৰ মতে চৰকাৰে আপোনালোকৰ দৰমহা বৃদ্ধি কৰা উচিত। মই নিজে দেখিছোঁ, আমাৰ গাঁৱত আশা কৰ্মী বাইদেউসকলে গাঁৱে গৈ বোকা পানী নামানি মানুহক সহায় কৰে, স্বাস্থ্য সম্পৰ্কীয় কামবোৰ কৰে, যিবিলাক কাম একেবাৰে ইজি নহয়। এতিয়া আলোচনা কৰোঁ অংগনবাড়ী কৰ্মী, সহায়িকা আৰু আন কৰ্মচাৰীসকলৰ ওপৰত। এইসকল কৰ্মচাৰীয়েও বহুদিনৰ পৰা কম দৰমহাত কাম কৰি আহিছে। যদিহে সঁচাকৈ চৰকাৰে দৰমহা বৃদ্ধি কৰে তেনেহ'লে এই কৰ্মচাৰীসকলকো দৰমহা বৃদ্ধি কৰি দিব লাগে বুলি মই ভাবোঁ। যদি চৰকাৰে আপোনালোককো দৰমহা বৃদ্ধি কৰি দিয়ে তেন্তে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব। আপোনালোকে কি ভাবিছে, ইয়াৰে যথেষ্টনে আৰু দৰমহাৰ অধিক বৃদ্ধি হ'ব লাগে? তলত কমেণ্ট কৰি জনাব নাপাহৰিব, কিয়নো আজিকালি যিহে মূল্য বৃদ্ধি হৈছে নহয়, দৈনন্দিন জীৱন চলাবলৈ কঠিন হৈ পৰিছে নহয়নে? এই কাৰণে আপোনালোকৰ এই দৰমহাৰ বৃদ্ধি কৰাৰ বহুত প্ৰয়োজন। এতিয়া আমি আলোচনা কৰিম আপোনালোকৰ পেঞ্চন আৰু গ্ৰেজুৱেটি বিষয়ৰ ওপৰত। চৰকাৰে আপোনালোকক পেঞ্চন আগবঢ়োৱা আৰু গ্ৰেজুৱেটি দিয়াৰ ওপৰতো আলোচনা কৰি আছে বুলি জানিব পৰা গৈছে। বহু বছৰ ধৰি যিসকল কৰ্মচাৰীয়ে এই কাম কৰি আছে তেওঁলোকৰ বাবে এইটো এটা সুখবৰ। পেঞ্চন মানেনো কি জানো আহকচোন। পেঞ্চন মানে হৈছে যে আপোনালোকে পইচা পাই থাকিব। যেতিয়া আপোনালোকে এই চাকৰিটোৰ পৰা অৱসৰ ল'ব তেতিয়া আপোনালোকৰ জীৱনটো চলাবলৈ অলপ হ'লেও সহজ হৈ পৰিব। এতিয়া আমি আহোঁ যে যিবিলাক সুবিধা সকলো কৰ্মচাৰীয়ে পাব লাগে। এতিয়া এটা ডাঙৰ কথালৈ আগবাঢ়োঁ। আপোনালোকৰ এই চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে। বহু লোকে আজিও চুক্তিভিত্তিকভাৱে কাম কৰি আছে। যদি আপোনালোক চৰকাৰে নিয়মীয়াকৰণ কৰি দিয়ে তেতিয়া আপোনালোকৰ ভৱিষ্যত অধিক সুৰক্ষিত হ'ব। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হৈছে চাগৈ যে নিয়মীয়াকৰণ মানেনো কি? নিয়মীয়াকৰণ মানে হৈছে স্থায়ী চাকৰি, মানে চিৰযুগমীয়া, আৰু তাত আপোনালোকে পেঞ্চন, দৰমহা আৰু বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব, যিটো মানে আপোনালোকৰ থাকিবই তাত। এইটো আপোনালোকৰ হ'ব লাগে নে নালাগে কমেণ্ট কৰি জনাবচোন। আপোনালোকে কি বুলি ভাবিছে আপোনালোকৰ মনৰ কথাটো জনাবচোন কমেণ্ট কৰি। এতিয়া আপোনালোকক জনাই দিওঁ যে এই সকলোবোৰ তথ্য এতিয়াও চৰকাৰৰ আলোচনাৰ স্তৰত আছে। এতিয়া দৰমহাৰ বৃদ্ধি, পেঞ্চন, গ্ৰেজুৱেটি, চাকৰি নিয়মীয়াকৰণ একো অফিচিয়েল ঘোষণা অহা নাই। এই খবৰসমূহ এতিয়াই আপোনালোকে সঁচা বুলি ভাবি একেবাৰে নল'ব। চৰকাৰে অফিচিয়েল জাননী দিলেহে এইটো সঁচা হ'ব। সেইবাবে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনলৈ অপেক্ষা কৰা, একদম অপেক্ষা কৰি থাকিব অফিচিয়েল নটিফিকেশ্যনলৈ। যেতিয়া আহিব মই আপোনালোকক ভিডিঅ'ৰ যোগেদি ইনফৰ্মেশ্যন দিমেই। 30 মাৰ্চ গুৰুত্বপূৰ্ণ খবৰসমূহ এয়াই আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বুলি মই আশাবাদী।
লগতে ভিডিঅ'টো অন্য এজন কৰ্মচাৰীলৈ শ্বেয়াৰ কৰি দিব। আপোনালোকৰ মতামতসমূহ জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ।